আমাৰ চহৰীগতা উজনি চুবুৰীত আমি খুব জাকজমকতাৰে আমি অন্য বছৰৰ দৰে এইবাৰো ভোগালী আদৰিবলৈ সাজু হৈছোঁ। ভোগৰ উৎসৱ ভোগালী যাতে সকলোৰে বাবে ৰঙৰ হৈ পৰক, শান্তি সমৃদ্ধিয়ে ভৰি পৰক, তাৰ প্ৰতি মই সকলোলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকে নিশ্চয় দেখিছে আমি খেৰ বাঁহেৰে সামগ্ৰিক গোটেই পৰিৱেশটো আমি অলপ সজাই পৰাই তুলিবলৈ চেষ্টা কৰিছোঁ। আৰু এইখিনি ক্ষেত্ৰত আমাৰ একেবাৰে ছাত্ৰজনৰ পৰা একেবাৰে বৃদ্ধজনলৈকে আমাক সহযোগ কৰিছে। আমি খুব আনন্দিত, আমি সমিল মিলেৰে কামখিনি যে কৰিব পাৰিছোঁ। আৰু সকলো আপোনালোকে দেখিছে বোৱাৰী, আইতা, খুৰী, বৰমা সকলোখিনি ওলাই আহিছে, ভাইটি ভণ্টিকে আদি কৰি আমি সকলোৱে এই কামখিনি যাতে ইমান সুন্দৰকৈ কৰিব পাৰিছোঁ, আমি প্ৰত্যেকজন ব্যক্তিক আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু এইটো মই ক'ব বিচাৰোঁ, আজিৰ তাৰিখত আমাৰ সমাজ ব্যৱস্থাত যিহেতু কাম কৰাৰ যি স্পৃহা অলপ হ'লেও কমি গৈছে, কিন্তু আমি তাৰ ব্যতিক্ৰম আমি এটা পৰিৱেশ দেখাবলৈ চেষ্টা কৰিছোঁ। আৰু সেইটো আমি আপোনালোকে নিশ্চয় দেখিছে, আমি 100% আমি প্ৰায় 47 ঘৰ মানুহ আছোঁ ইয়াত। 47 ঘৰৰ প্ৰত্যেক ব্যক্তিয়ে ইয়াত হাতে কামে জড়িত হৈ কৰিছে। আৰু আশা ৰাখিছোঁ এই পৰিৱেশটো এটা মেছেজ দিব সকলো ৰাইজক। আৰু লগতে আমি অকল ভোগৰ উৎসৱৰ লগতে আমি মেজি জ্বলোৱাৰ পাছত আমি কিছুমান প্ৰতিযোগিতা কিছু প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। আমি আশা ৰাখিছোঁ আমাৰ সেই প্ৰতিযোগিতাসমূহত সকলোৱে অংশগ্ৰহণ কৰিব। আমাৰ পুৰুষ মহিলাৰ পৰা ছাত্ৰ ছাত্ৰী সকললৈ তেখেতসকলৰ যি সুপ্ত প্ৰতিভাসমূহ বিকাশ কৰিবলৈ আমি প্ৰাথমিক স্তৰ হিচাপে এই ভেলাঘৰস্থলীত আমি প্ৰাকৃতিকভাৱে আমি আয়োজন কৰিবলৈ লৈছোঁ। আচলতে ভোগালী মানে ভোগৰ উৎসৱ হয় না, সকলোৱে একদম মানে আড়ম্বৰপূৰ্ণভাৱে আৰু সকলো ৰাইজে মিলি আচলতে এসাঁজ খোৱাটোৱে আচলতে ভোগালীৰ আনন্দ। আৰু সেই আনন্দ উপভোগ কৰিবৰ কাৰণে চহৰীগতাবাসী ৰাইজে খুব উল্লাসেৰে তেওঁলোকে কাম কাজ কৰিছে। আজি মোৰ এই জন্মভূমি জন্মস্থানত মই সকলো ৰাইজক লগত পাই খুব আনন্দিত। আৰু সেইকাৰণে আমি ভোগৰ উৎসৱ আজি মাঘৰ যি বিহু, অসমীয়া বিহুৰ যি পৰম্পৰা, সেই বিহু পৰম্পৰা অটুট ৰাখি যাতে আমি এই বিহুটোক আচলতে নৱপ্ৰজন্মৰ আগত যাতে আমি চিনাকি ধৰিব পাৰোঁ। আৰু তেওঁলোকে যাতে এই বিহুটোক লৈ বা আমি বৃহত্তৰ অসমীয়া জাতিটোৱে যাতে এই বিহুক লৈ আমি গৌৰৱ অনুভৱ কৰিব পাৰোঁ, সেই প্ৰয়াস ৰাখি আচলতে এই অনুষ্ঠান আয়োজন কৰিছে। মাঘ বিহু ভকতসকলে সেইদিনা প্ৰথম উৰুকাৰ দিনা আহি ইয়াতে ধুনীয়াকৈ সুন্দৰকৈ ভোজ খাব। আৰু আমি সকলোৱে এসাঁজ খাম ইয়াতে সকলোৱে মিলি। পিছৰ দিনা মেজি জ্বলিব। আৰু মেজি উত্তাপে মই ভাবোঁ অসূয়া অপ্ৰীতি যাতে দুষ্টবিলাক যাতে নাশ হয় নাই, সমাজত যাতে সম্প্ৰীতিৰ বাতাবৰণ বিলায়, এই আশা প্ৰকাশ কৰি আচলতে এই মাঘৰ বিহু উদযাপন কৰা। প্ৰতি বছৰে পূৰ্বপুৰুষৰ পৰা আমি সৰু অৱস্থাৰ পৰা এই ধৰণে পালন কৰি অহা দেখি আহিছোঁ। আজি পৰিস্থিতিৰ তাগিদাত পৰি কিছু ব্যতিক্ৰম হৈছে প্ৰত্যেকতে। আজি সংস্কৃতিৰ বতাহ বলিছে বিভিন্ন যুগত, আজি মিডিয়াৰ যুগত বা আজি যান্ত্ৰিক যুগত আমিও যিমানখিনি পাৰিছোঁ, তথাপিও আমি যিখিনি প্ৰকৃতিৰ ৰীতি নীতি অদূৰ ভৱিষ্যতে আমি যিখিনি দেখি আহিছোঁ, সেইখিনি একেবাৰে নুই নকৰি আমি অন্ততঃ কিছুমান ব্যতিক্ৰম অনুষ্ঠান বা কাৰ্যপন্থা লৈছোঁ। যিধৰণে আমি ব্যৱস্থাখিনি কৰিছোঁ আৰু সকলোৱে সহযোগিতা আমাৰ ইয়াত আছে। অদূৰ ভৱিষ্যতে এই বছৰ বুলিয়ে নহয়, অনাগত দিনত অদূৰ ভৱিষ্যতে এই সহযোগিতাখিনি আমাৰ থাকিব বুলি আমি কামনা কৰিছোঁ। আৰু সেই উদ্দেশ্যে আমি উঠি অহা প্ৰজন্মক এই আমাৰ যিখিনি পৰম্পৰা এইখিনি দেখুৱাবলৈ আমি চেষ্টা কৰিছোঁ।